ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব পুহ মাহৰ মাহেকীয়া ৰাশিফলৰ 12টা ৰাশিৰ প্ৰথম 6টা ৰাশি মেঘ ৰাশিৰ পৰা কন্যা ৰাশিলৈ এই ভিডিঅ'টোত আপুনি মাহেকীয়া ৰাশিফল বিস্তৃতভাৱে জানিব পাৰিব আৰু ইয়াৰ পিছৰটো ভিডিঅ'ত আপুনি তুলা ৰাশিৰ পৰা বাকী 6টা ৰাশিৰ মাহেকীয়া ৰাশিফল পুহ মাহৰ জানিব পাৰিব। আৰু বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। অসমীয়া বৰ্ষপঞ্জীৰ অন্যতম পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ মাহ হৈছে পুহ মাহ। শীতৰ এই আমেজৰ লগে লগে গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে আপোনাৰ জীৱনলৈ কেনে বতৰা কঢ়িয়াই আনিছে, কাৰ ভাগ্যত আছে ৰাজযোগ আৰু কোনে ল'ব লাগিব সতৰ্কতা। আহক পলম নকৰি মেঘ ৰাশিৰ পৰা এই প্ৰথম 6টা তুলা ৰাশিলৈ কন্যা ৰাশিলৈ আমি পুহ মাহৰ সামগ্ৰিক ভৱিষ্যতবাণী বিতংভাৱে আমি এতিয়া আলোচনা কৰিম। বলক আমি এতিয়া ভিডিঅ'টো আগবঢ়াওঁ। মেঘ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে পুহ মাহটো নিশ্চিত ফলদায়ক হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব, কিন্তু কোনো সিদ্ধান্ত খৰখেদাকৈ ল'লে আপুনি সমস্যাত পৰিব পাৰে। ধৈৰ্য ধৰাটো এই মাহটোৰ আপোনাৰ মূল মন্ত্ৰ হোৱা উচিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত মাহটো শুভ। সংগীৰ সৈতে ভুল বুজাবুজি থাকিলে সেয়া দূৰ হ'ব। দম্পতীসকলৰ মাজত মৰম বৃদ্ধি পাব। অৱশ্যে সৰু সুৰা কথাত তৰ্ক নকৰাই এই মাহটোত ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে মাহটো অনুকূল। উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব পাৰে এই মাহটোত। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত আৰ্থিকভাৱে মাহটো গতিকেই হ'ব। হঠাৎ ধন লাভৰ যোগ আছে যদিও খৰচৰ মাত্ৰাও বাঢ়িব পাৰে। বিলাসিতাৰ বস্তুত অত্যাধিক খৰচ এই মাহটোত নকৰিব পৰাপক্ষত। কৰ্মজীৱন আৰু ব্যৱসায় ক্ষেত্ৰত চৰকাৰী চাকৰি কৰাসকলে মাহটো ভালেই হ'ব। পদোন্নতিৰো যোগ দেখা গৈছে। ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ কথা ভাবিব পাৰে। লাভৰ আশা আছে এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত ফালৰ পৰা মূৰৰ বিষ চকুৰ সমস্যাই অলপ অসুবিধাত পেলাব পাৰে। বাহিৰৰ খাদ্য পৰিহাৰ কৰিব আৰু পানী বেছিকৈ পান কৰিব। জ্যোতিষৰ উপায় হৈছে প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা ৰঙৰ বস্তু আপুনি দান কৰিলে এই মাহটোত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আমি ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। বৃষ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃষ ৰাশিৰ লোকসকলে বাবে পুহ মাহটো যথেষ্ট সম্ভাৱনাপূৰ্ণ মাহ হিচাপে পৰিগণিত হ'ব। আপোনাৰ সামাজিক প্ৰতিষ্ঠা বৃদ্ধি পাব। পুৰণি কোনো সমস্যা সমাধানৰ পথ মুকলি হ'ব পাৰে। কেৱল নিজৰ খঙক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত সুখ শান্তি বিৰাজ কৰিব। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে এই মাহটোত। প্ৰেমিক প্ৰেমিকাৰ বাবে সময়টো এই মাহটো ৰোমান্টিক হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰমে আপোনাৰ সফলতাক উপনীত কৰাব। পৰ্যায়মূলক পৰীক্ষাৰ বাবে এই মাহটো শুভ হ'ব। আৰ্থিক দিশত আৰ্থিক স্থিতি সবল হ'ব। ধাৰ দিয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে এই মাহটোত। পুহ মাহত মাটি বা সম্পত্তি ক্ৰয়ৰ যোগ আপোনাৰ দেখা গৈছে। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। সহকৰ্মীৰ পৰা আপুনি এই মাহত সহযোগিতা লাভ কৰিব। ব্যৱসায়ত অলপ সাৱধান হ'ব লাগিব, নহ'লে প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যাই অলপ দেখা দিব পাৰে। বতৰৰ পৰিৱৰ্তনৰ প্ৰতি সজাগতা আপুনি থাকিব লাগিব। পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব। জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে লক্ষ্মী দেৱীৰ আৰাধনা কৰিব আৰু বগা ৰঙৰ খাদ্য দৰিদ্ৰক দান কৰিব। এতিয়া আমি ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মিথুন ৰাশিৰ বাবে এই পুহ মাহটো ব্যস্ততাৰে ভৰা এটা মাহ হ'ব। নতুন যোগাযোগ স্থাপন হ'ব পাৰে, যিয়ে ভৱিষ্যতে আপোনাক লাভান্বিত কৰিব পাৰে। মনটো কেতিয়াবা অস্থিৰ হ'ব পাৰে। ধ্যান আৰু যোগাভ্যাসত কৰিলে আপোনাৰ সহায় হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত কিছু অস্থিৰতা আহিব পাৰে। সংগীৰ কথাত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। বিবাহিত লোকসকলে পত্নীৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাৰ প্ৰয়োজন। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে এই সময়খিনি মধ্যমীয়া হ'ব। পঢ়া শুনাত মনোযোগ বঢ়াব লাগিব অলপ। কলা আৰু সাহিত্যৰ সৈতে জড়িত শিক্ষাৰ্থীয়ে এই মাহটোত ভাল ফল লাভ কৰিব পাৰিব। আৰ্থিক দিশত আয় বৃদ্ধি পাব যদিও খৰচৰ তালিকাও আপোনাৰ দীঘলীয়া হ'ব পাৰে। ভ্ৰমণৰ বাবে ধন ব্যয় হোৱাৰ পূৰ্ণ সম্ভাৱনা এই মাহটোত দেখা গৈছে। সঞ্চয়ৰ ওপৰত আপুনি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে।
কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিত স্থান পৰিৱৰ্তনৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে মাহটো লাভজনক হ'ব, বিশেষকৈ যিসকলে অনলাইন ব্যৱসায় কৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সমস্যা বা এলাৰ্জিৰ জনিত ৰোগৰ পৰা অলপ অসুবিধাত পৰিব পাৰে এই মাহটোত। শাৰীৰিক পৰিশ্ৰমৰ ব্যায়াম কৰাটো অত্যন্ত জৰুৰী হ'ব। জ্যোতিষৰ উপায় হৈছে বুধবাৰে গণেশক দুৰ্বা ঘাঁহ অৰ্পণ কৰিব আৰু গৰুক কেঁচা ঘাঁহ খাবলৈ দিব। ইয়াৰ পিছত ৰাখি কৰ্কট ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কৰ্কট ৰাশিৰ বাবে পুহ মাহটো আৱেগিকভাৱে গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ সৈতে বেছি সময় কটাব পাৰিব। মানসিক শান্তি অটুট থাকিব, কিন্তু আনৰ কথাত লাগি নিজৰ সিদ্ধান্ত নহলাব আপুনি। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমাস্পন্দনৰ সৈতে সম্পৰ্ক গভীৰ হ'ব। দাম্পত্য জীৱনত সুখবৰ পোৱাৰ আশা আছে। পৰিয়ালত জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে এই মাহটো অত্যন্ত শুভ ফল লাভ কৰিব। পৰীক্ষাত আশানুৰূপ ফল পাব পাৰে এই মাহটোত। গৱেষণা আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে সফল মাহ হিচাপে পৰিগণিত হ'ব। আৰ্থিক দিশত অৱস্থা উন্নত হ'ব। পুৰণি বিনিয়োগৰ পৰা লাভ হ'ব। অৱশ্যে কাকো ধাৰলৈ টকা দিয়াৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব, নহ'লে আপুনি ঘূৰাই পোৱাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত চাপ বাঢ়িব, কিন্তু আপুনি সফলতাৰে চম্ভালিব পাৰিব। ব্যৱসায়ীসকলে অংশীদাৰী ব্যৱসায়ত লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যাই আমনি কৰিব পাৰে। তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰক আৰু সময়মতে আহাৰ গ্ৰহণ কৰিব। জ্যোতিষৰ উপায় হৈছে সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰিব আৰু দৰিদ্ৰক গাখীৰ বা চাউল দান কৰিব। ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ এতিয়া সিংহ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। সিংহ ৰাশিৰ লোকৰ বাবে এই মাহটো নেতৃত্ব দিয়াৰ সুযোগ আহিব। আপোনাৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিব পাৰিব, কিন্তু অহংকাৰ ভাৱ পৰিহাৰ কৰিলেহে আপুনি সন্মান অটুট ৰাখিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ আৱেগক সন্মান জনাব। মাহৰ শেষৰ ফালে সম্পৰ্ক মধুৰ হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত ভাল ফল দেখুৱাব পাৰিব। বিদেশত শিক্ষা গ্ৰহণ কৰাসকলৰ বাবে আপুনি ভাল খবৰ লাভ কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ আয়ৰ নতুন উৎস মুকলি হ'ব। চৰকাৰী আঁচনিৰ পৰা লাভান্বিত হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত পৰিকল্পনা কৰাৰ বাবে এই মাহটো উপযুক্ত সময় হ'ব। কৰ্মজীৱনৰ আৰু ব্যৱসায়িক ক্ষেত্ৰত চাকৰিত পদোন্নতি, দৰমহা বৃদ্ধিৰ যোগ আছে। ব্যৱসায়ীসকলে নতুন শাখা খোলাৰ কথা ভাবিব পাৰে এই মাহটোত। সময় অনুকূল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ বিষ বা পিঠিৰ বিষ ভুগিব পাৰে। ৰাতিপুৱা সূৰ্যৰ পোহৰত কিছু সময় কটোৱাটো আপোনাৰ বাবে লাভদায়ক হ'ব। জ্যোতিষৰ উপায় হৈছে দেওবাৰে সূৰ্য দেৱতাক জল অৰ্ঘ্য প্ৰদান কৰিব আৰু আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰিব। ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কন্যা ৰাশিৰ বাবে পুহ মাহটো পৰিকল্পনাৰ বাস্তৱায়নৰ মাহ হিচাপে পৰিগণিত হ'ব। আপুনি এটা কথা মনত ৰাখিব, এই মাহটো হৈছে পুহ মাহ, যিটো মাহতেই আপুনি ইংৰাজী নতুন বছৰটো আপুনি লাভ কৰিব। গতিকে এই মাহটোৰ আপোনাৰ বছৰটোৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ বুদ্ধিমত্তাৰ জৰিয়তে জটিল সমস্যা সমাধান কৰিব পাৰিব। বন্ধুবৰ্গৰ পৰা সহায় লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ সম্পৰ্কত কি হ'ব? সম্পৰ্কত সততা বজাই ৰাখিবলৈ চেষ্টা কৰিব। বিবাহিত লোকৰ বাবে সময়টো ভাল হ'ব। সন্তানৰ ফালৰ পৰা সুখবৰ পাব, যিয়ে আপোনাক পৰিয়ালত আনন্দ আনিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে মন দি পঢ়িলে সুফল পাব পাৰিব। কাৰিকৰী শিক্ষা গ্ৰহণ কৰি থকাসকলৰ বাবে এই মাহটো বিশেষভাৱে শুভ হ'ব। আৰ্থিক দিশত কিছু উঠা নমা থাকিব পাৰে। অনাৱশ্যক খৰচ কমাবলৈ চেষ্টা কৰিব। বুজি নিবিচৰাকৈ ডাঙৰ বিনিয়োগ নকৰিব। ভালদৰে বুজিহে আপুনি ডাঙৰ বিনিয়োগ কৰিব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা অলপ সাৱধান হ'ব লাগিব। নিজৰ কামত মনোনিৱেশ কৰিব। ব্যৱসায়ীসকলে গ্ৰাহকৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো প্ৰয়োজনীয় হ'ব এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা টোপনি সমস্যাই অলপ আপোনাক অসুবিধা পেলাব পাৰে। এই মাহটোত ধ্যান কৰিব, লঘু আহাৰ গ্ৰহণ কৰিব, চকুৰ যত্ন ল'ব। লগতে এই মাহটোত জ্যোতিষৰ উপায় হিচাপে এই মাহটোত বুধবাৰে সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব আৰু গছ-গছনি ৰোপণ কৰিব আৰু গছ-গছনিৰ যত্ন ল'ব। তেনে কৰিলে আপোনাৰ এই মাহটো শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, এই 6টা ৰাশি মই আজি মাহেকীয়া ৰাশিফল আগবঢ়ালোঁ আৰু বাকী 6টা ৰাশিৰ মাহেকীয়া ৰাশিফল আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোতে আগবঢ়াম। গতিকে আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। লগতে এই ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ এই মাহটো শুভ হওক তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।